জুবিনক মদৰ লগত তুলনা কৰিব নাপায় ৩৮,০০০ গান আছে ইমান ডাঙৰ সাহিত্য সংস্কৃতিলৈ অৱদান আৰু নাই যেতিয়া মদাহীসকলে ৰাতি গৈ ১টা বজাত জুবিনক ন্যায় দিয়ক চিঞৰি থাকে মোৰ মনটো কিমান বেয়া হয় মই নিজে বুজাব নোৱাৰোঁ কাৰণ জুবিন তেওঁলোকৰ সম্পত্তি নহয় জুবিন অসমৰ মানুহৰ সম্পত্তি দালি নালাগে চাউল নালাগে সবে দালি লৈ ল'লে সবে চাউল উঠাই ল'লে যিসকল মিয়াই জুবিনৰ সমাধিত চিঞৰি আছিল আমাক দালি নালাগে চাউল নালাগে সবে চাউল ল'লে 100% দালি নিমখ চেনি ল'লে 90% 86 হ'ল আজিলৈকে ক'ত গ'ল এতিয়া এইবিলাক গতিকে গোটেইবোৰ কিয় আহিছিলে জুবিনক ভাল পাই নহয় বিজেপিক বিৰোধিতা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক বিৰোধিতা কৰিবলৈ যাতে এভিকশ্যন নহয় যাতে চৰকাৰখন ভাঙি যায় কোনেও জুবিনৰ গান এটা গা বুলি ক'লে গাব নোৱাৰে অলপ আগতে মই নলবাৰীত কৈ আহিছোঁ আমি দুৰ্গা পূজাত জুবিনৰ ফটোক শ্ৰদ্ধা জনালোঁ আমি ৰাসত জনালোঁ লক্ষী পূজাত জনালোঁ এতিয়া গৌৰীপুৰত অহা মাহত ইষ্টেমা আছে তাতে জুবিনৰ ফটো লগাবনে নাই মই নিজে চাব যাম তাতে 21 ডিচেম্বৰত গৌৰীপুৰত মিয়াসকলে এখন ডাঙৰ ধৰ্মসভা পাতিছে প্ৰায় ৪-৫ লাখ মানুহ হ'ব তাতে মঞ্চত জুবিনক চাকি জ্বলাই নে নলয় আমি চাব লাগিব তাৰ মঞ্চত জুবিন গাৰ্গৰ ফটো থাকিব লাগিব তাৰ মঞ্চত চাকি জ্বলাই মম জ্বলাই জুবিনক শ্ৰদ্ধা জনাব লাগিব এতিয়া মোৰ ভয়তে হয়তো ইষ্টেমাই কেনচেল কৰি দিব শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।